নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সনাতন ধৰ্ম আৰু অসমীয়া সংস্কৃতিত এক অতি পবিত্ৰ আৰু মহত্বপূৰ্ণ উৎসৱ হৈছে অম্বুবাচী। বিশ্বাস কৰা হয় যে এই সময়ছোৱাত ধৰিত্ৰী মা ঋতুমতী হয় আৰু সমগ্ৰ পৃথিৱীৰে নতুন ৰূপ দেখিবলৈ পোৱা যায় এই সময়ৰ পিছৰে পৰা। ধৰ্মীয় আৰু আধ্যাত্মিক দিশৰ পৰা এই দুয়োটা দিশতেই ইয়াক বহু পবিত্ৰ বুলি মনা গৈছে। স্বাস্থ্য আৰু বিজ্ঞানৰ দিশৰ পৰাও এই সময়খিনি বহু সংবেদনশীল বুলি কোৱা হৈছে। বিশেষকৈ আমাৰ ঘৰৰ গৰ্ভৱতী মহিলাসকল আৰু সৰু সৰু শিশুসকলৰ বাবে এই সময়খিনি বহু গুৰুত্বপূৰ্ণ আৰু বহু সাৱধানদায়ক। এই সময়ত প্ৰকৃতি আৰু বতাহৰ এক নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যায়, যাৰ পোনপটীয়া প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰা দেখিবলৈ পোৱা যায়। আমি কি কাম কৰিব লাগিব আৰু কি কাম কৰিব নালাগিব আমি সকলোবোৰ আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিম। আজি পৰ্যন্ত আমাৰ ককা দেউতা বা জ্যেষ্ঠসকলে অম্বুবাচীৰ সময়ত কিছুমান বিশেষ নিয়ম মানি চলা আমি নিশ্চয় দেখিছোঁ, কিন্তু আপুনি জানানে ইয়াৰ আচল প্ৰকৃত কাৰণ কি? আজি মই এই বিশেষ ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম অম্বুবাচীৰ সময়ত গৰ্ভৱতী মহিলাসকল আৰু শিশুসকলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে তেওঁলোকে ধৰ্মীয়ভাৱেও সুৰক্ষিত হৈ থাকিব পাৰে আৰু শাৰীৰিকভাৱেও সুৰক্ষিত হৈ থাকিব পাৰে। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এনেকুৱা এটা উপায়ৰ কথা জনাম যিটো উপায় যদি আপোনালোকে ঘৰত কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। আহক আমি সুন্দৰভাৱে জানি লওঁ। আহক প্ৰথমতে আমি জানি লওঁ গৰ্ভৱতী মহিলাসকলৰ বিষয়ে। গৰ্ভৱতী মহিলাসকলে এই অম্বুবাচীৰ সময়ত কি কৰিব লাগিব আৰু কি কৰিব নালাগিব আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানিব পাৰিব। গৰ্ভস্থান হৈ থকা এগৰাকী মহিলাৰ জীৱনৰ আটাইতকৈ সংবেদনশীল সময় বুলি মনা গৈছে। এই সময়ত মহিলাগৰাকীয়ে শৰীৰৰ বহু হেৰফেৰ দেখিবলৈ পোৱা যায় আৰু শৰীৰৰ বহু হৰমনৰ পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা যায়। বহু ৰোগে ক্ষতি কৰিবলৈ তেওঁক চেষ্টা কৰি থাকে। আমাৰ সমাজত অম্বুবাচীৰ সময়ত গৰ্ভৱতী মহিলাসকলৰ বাবে বিশেষ কঠোৰ নিয়ম বান্ধি দিয়া হৈছে। এই সময়ত কি কি কৰিব লাগিব আৰু কি কি ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থকাটো দৰকাৰ গৰ্ভৱতী মহিলাসকলে। অম্বুবাচী চলি থকাৰ সময়ত দিনটোত গৰ্ভৱতী মহিলাসকলে নিজন ঠাই, নদীৰ পাৰ বা হাবি বনৰ এনে অঞ্চললৈ যোৱাত বাধা দিয়া হৈছে। আমাৰ ধৰ্মীয় অনুসৰি বিশ্বাস কৰা হয় যে এই সময়ত কিছুমান নিগেটিভ শক্তি আৰু কুপ্ৰভাৱ সক্ৰিয় হৈ থাকে। যদি আমি এই বৈজ্ঞানিক কাৰণটো চাওঁ তেনেহ'লে দেখিবলৈ পাম যে এই সময়ত বৰষুণ আৰু সেমেকা বতৰৰ বাবে বিষাক্ত পোক-পৰুৱা আৰু সাপ আদি উপলব্ধ হৈ থাকে আৰু উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰে তেওঁলোকৰ। গতিকে সুৰক্ষিত দিশত গৰ্ভৱতী মহিলাসকলে থকাটো দৰকাৰ। বিশেষকৈ ঘৰৰ ভিতৰত থকাটোৱেই আটাইতকৈ উত্তম বুলি মনা গৈছে। দ্বিতীয়টো, তীক্ষ্ণ বা ধাৰ থকা বস্তু কেতিয়াও ব্যৱহাৰ নকৰিব বা নিষিদ্ধ বুলি মনা গৈছে ব্যৱহাৰৰ ক্ষেত্ৰত। আপোনালোকে চাগে ককা দেউতাৰ মুখত শুনিছে যে অম্বুবাচীৰ সময়ত বেজী, চোকা বস্তু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। বেজী বা চোকা বস্তু ব্যৱহাৰ কৰাত অশুভ বুলি মনা গৈছে বা মানা কৰা হৈছে। ইয়াৰ আচল কাৰণ অন্ধবিশ্বাস নহয় বন্ধু বান্ধৱীসকল, ইয়াৰ আচল কাৰণ হ'ল গৰ্ভৱতী মহিলাসকলে বা এই সময়ত যদি চোকা বস্তু ব্যৱহাৰ কৰে তেনেহ'লে নিজৰে ক্ষতিসাধন হ'বলৈ ধৰে। গভীৰ মানসিক চাপ আৰু শাৰীৰিক চিন্তা বৃদ্ধি পাবলৈ ধৰে এনেবোৰ কাৰণত। এই দিনকেইটাত বতৰ অলপ আন্ধাৰ ধুমুহা নিচিনা এনেকুৱা ধৰণৰ হৈ থাকে। বৰষুণৰ বাবে মনটো অলপ আলস্য ভাবো অহা দেখিবলৈ পোৱা যায়। এনে অৱস্থাত ধাৰ থকা বস্তু ব্যৱহাৰ কৰিলে কটা চিঙা হোৱাৰ প্ৰবল সম্ভাৱনা থাকে। যদি গৰ্ভৱতী মহিলাসকলে পৰাপক্ষত পাৰে তেনেহ'লে চোকা বস্তু বা বেজী ধৰণৰ এনেধৰণৰ বস্তু, তীক্ষ্ণ বস্তু আপোনালোকে ব্যৱহাৰ নকৰাটোৱেই মংগলময়। 3 নম্বৰ, অম্বুবাচীৰ সময়ত খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে। এই সময়ছোৱাত গৰ্ভৱতী মহিলাসকলে সম্পূৰ্ণ সতেজ আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰাটো উচিত। বাসি খাদ্য বা আগৰ খাদ্য খাব কেতিয়াও নালাগে। আগদিনাই ৰান্ধি থোৱা খাদ্যও আমি কেতিয়াও খাব নালাগে। কেতিয়াও মাটিত খোজ দিব নালাগে। আপোনালোকে চেণ্ডেল পিন্ধি খোজকাঢ়িব পাৰিব, কিন্তু সুদা ভৰিৰে কেতিয়াও এই সময়ত মাটিত খোজ দিব নালাগে। ফল মূল মুকলি ঠাইত আপোনালোকে থাকিব পাৰিব, লগতে ফল মূল আপোনালোকে খাব পাৰিব। যিহেতু এই সময়ত বতৰটো বহু বেয়া হৈ থাকে আৰু এই সময়ত বতৰৰ বহু বেয়া ৰূপ দেখিবলৈ পোৱা যায়, গতিকে খাদ্যৰ খোৱাৰ ক্ষেত্ৰত আমি বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগে। 4 নম্বৰটো,
পৰম্পৰাগত নিয়ম অনুসৰি অম্বুবাচীৰ দিনকেইটাত মাটিত কেতিয়াও আমি শোৱাটো উচিত নহয়। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে কোনো ওখ আসন বা বিচনাৰ ওপৰত শুব লাগে। কেতিয়াও মাটিত কঠ পাৰি বা মাটিত বিচনা কৰি শোৱাটো উচিত নহয়। এই সময়ত মাটিত কৰা কিছুমান কামৰ ফলত আপোনালোকৰ গৰ্ভত থকা সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব পাৰে। আৰু ইয়াৰ উপৰিও বৈজ্ঞানিক ধাৰণৰ পৰা চাবলৈ গ'লে এই সময়ত মাটি সেমেকা জেকা ধৰণৰ হৈ থাকে, যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে বা ঠাণ্ডা আপোনালোকৰ গাৰ ভিতৰত প্ৰৱেশ কৰি আপোনাৰ লগতে গৰ্ভস্থ সন্তানৰ বাবে ক্ষতিকাৰক হোৱাৰো প্ৰবল সম্ভাৱনা থাকিব পাৰে। 5 নম্বৰটো, অম্বুবাচীৰ মূৰ্তি স্পৰ্শ কৰা বা মন্দিৰত যোৱাটো নিষিদ্ধ বুলি মনা গৈছে। অম্বুবাচীৰ সময়ত যদি আপোনালোকে মূৰ্তি স্পৰ্শ কৰে বা মন্দিৰলৈ যায় তেনেহ'লে আপোনালোকৰ পাপ লাগিব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি ভগৱানক স্মৰণ কৰিব নোৱাৰিব। গৰ্ভৱতী মহিলাসকলে মনটো পবিত্ৰ কৰি ৰাখিব লাগিব আৰু শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু ধাৰ্মিক কিতাপ পত্ৰ আপোনালোকে পঢ়ি থাকিব পাৰিব। মনতে আপোনালোকে ভগৱানৰ নাম ল'ব পাৰিব। ইয়াৰ দ্বাৰা মাক আৰু সন্তানৰ দুয়োৰে মানসিক স্বাস্থ্য উন্নত হৈ পৰিব। কিন্তু আপোনালোকে মূৰ্তি স্পৰ্শ নকৰিব আৰু মন্দিৰলৈ নোযোৱাটোৱেই ভাল বুলি মনা গৈছে। এতিয়া আমি জানি লওঁ আহক এই অম্বুবাচীৰ সময়ত শিশুসকলে ল'বলগীয়া সাৱধানতাৰ কথা। গৰ্ভৱতী মহিলাসকলৰ পিছত এতিয়া আমি জানি লওঁ আটাইতকৈ মৰম আৰু চকুৰ মণি শিশুসকলৰ কথা। শিশুসকলে এই অম্বুবাচীৰ সময়ত কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, কাৰণ সৰু ল'ৰা ছোৱালী বহু ধৰণৰ ৰোগ আক্ৰান্তই দেখা দিবলৈ ধৰে বা ইমিউনিটি কমি যাবলৈ ধৰা দেখিবলৈ পোৱা যায়। বতৰৰ পৰিৱৰ্তনৰ ফলতো অসুস্থ হৈ পৰে এই সময়ত সৰু সৰু ল'ৰা ছোৱালী। গতিকে কেইবাটাও কথাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আহক তেনেহ'লে এই কথাবোৰৰ বিষয়ে আমি সবিশেষ জানি লওঁ। যদি আপোনালোকে কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব পাৰে। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো, অম্বুবাচীৰ সময়ত আটাইতকৈ ডাঙৰ সাৱধানতাটো ল'ব লাগিব যে পানীৰ ক্ষেত্ৰত। আমাৰ পূৰ্বপুৰুষসকলেও কৈ গৈছে যে অম্বুবাচীৰ সময়ত পানীৰ উৎসসমূহক অশুভ বুলি মনা যায়। ইয়াৰ বৈজ্ঞানিক সত্যটো হ'ল যে বৰষুণ বা মাটিত লেতেৰা আৱৰ্জনা, নলা নৰ্দমাত পানী, পুখুৰীত ভৰি থাকে। ইয়াৰ কাৰণে শিশুসকলে এইকেইটা দিনত যিমান পাৰে পানীৰ পৰা অলপ দূৰত্ব থাকিব লাগে, কাৰণ এইকেইটা দিনত পানীৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰে। পানী সদায় ভালদৰে উতলাই খাব লাগে। ঠাণ্ডা কৰি আমি খাব পাৰোঁ। উতলোৱা পানী আমি ঠাণ্ডা কৰি সুন্দৰভাৱে নাপাৰোঁ, নহ'লে ডায়েবেটিছ ডায়েৰিয়া ধৰণৰ সমস্যাই দেখা দিব পাৰে এই সময়ত। 2 নম্বৰটো, পৰম্পৰা অনুসৰি অম্বুবাচীৰ সময়ৰ এই 3 দিন নদী বা পুখুৰী আদিত গা ধোৱাটো নিষিদ্ধ বুলি মনা গৈছে। শিশুসকলৰ ক্ষেত্ৰত ঘৰতে আপোনালোকে কুহুমলীয়া গৰম কৰি পানী দি গা ধুৱাই দিব পাৰে। বৰষুণ বা যিকোনো ধৰণৰ পানীত আপোনালোকে তেওঁলোকক যাবলৈ নিদিব বা বোকাত খেলিবলৈ নিদিব। বাহিৰৰ পৰা আহিলে হাত ভৰি সুন্দৰভাৱে ধুৱাই তাৰপিছতহে ভিতৰত সোমোৱাব, কাৰণ এই সময়ত আপোনালোকৰ ইনফেকশ্যন হ'ব পাৰে বেছিকৈ বা খজুৱাৰ সমস্যাই বেছিকৈ দেখা দিয়াৰ সম্ভাৱনা থাকে। 3 নম্বৰটো, অম্বুবাচীৰ সময়ত গৰম আৰু সেমেকা বতৰৰ বাবে মহৰ বৃদ্ধি দেখিবলৈ পোৱা যায় বা মহ বৃদ্ধি দ্ৰুতগতিত কৰিবলৈ ধৰে। গতিকে শিশুসকলক দিনতো আপোনালোকে হাত দীঘল কাপোৰ পিন্ধাই ৰাখিবলৈ চেষ্টা কৰিব। হাত দীঘল চোলা পেণ্ট পিন্ধাই ৰাখিবলৈ চেষ্টা কৰিব। ৰাতিৰ শোৱাৰ সময়তো আঁঠুৱা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰি ল'ব। মহ খেদা যিকোনো বস্তু লগোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব বা সেইবোৰ নলগোৱাটোৱেই মংগলময়। শিশুৰ চকুৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে, লগতে শিশুৰ হাওঁফাওঁৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে মহ খেদা আপোনালোকে ধূপ বা মহ খেদা আপোনালোকে কইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। 4 নম্বৰটো, আমি সকলোৱে জানো যে কামাখ্যা ধামত এই সময়ত ঐতিহাসিক অম্বুবাচী মেলা অনুষ্ঠিত হ'ব আৰু লাখ লাখ ভক্তৰ আগমন হ'ব। কেৱল কামাখ্যা ধামতেই নহয়, বিভিন্ন স্থানৰ মন্দিৰতো ভিৰ দেখিবলৈ পোৱা যাব। সৰু ল'ৰা ছোৱালীক এনেধৰণৰ প্ৰবল জলপ্ৰপাতৰ ঠাইত লৈ যোৱাটো নিষিদ্ধ বুলি মনা গৈছে বা এনে ঠাইৰ পৰা আপোনালোকে যিমান পাৰে সৰু ল'ৰা ছোৱালীক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। ভিৰৰ মাজত বিভিন্ন ধৰণৰ সংঘাত হোৱাৰ থাকিব পাৰে বা সংক্ৰমণৰ ৰোগ বৃদ্ধি পাবলৈ ধৰিব পাৰে, যেনে জ্বৰ, কাহ
ভাইৰাছ এনেধৰণৰ সমস্যাই দেখা দিব পাৰে। সেইকাৰণে বিশেষকৈ বেছি সৰু ল'ৰা ছোৱালী থাকিলে আপোনালোকে এনেধৰণৰ ভিৰৰ মাজলৈ নোযোৱাটোৱেই মংগলময়। বন্ধু বান্ধৱীসকল, আমাৰ ককা দেউতাহঁতে যিকোনো নিয়ম সৰুতেই পৰা আমাক শিকাই আহিছে যে আমি কেৱল কি কৰিব লাগিব আৰু কি কৰিব নালাগে, কোনবোৰ কেৱল অন্ধবিশ্বাস নহয়। প্ৰতিটো নিয়ম আঁৰত লুকাই আছে স্বাস্থ্য, সুৰক্ষা আৰু গভীৰ বিজ্ঞান লুকাই আছে। অম্বুবাচীৰ সৈতে প্ৰকৃতিৰ সন্মান জড়িত হৈ থাকে। নিজৰ শৰীৰো পবিত্ৰ কৰি ৰখা দৰকাৰ। গৰ্ভৱতী মহিলা আৰু শিশুসকলে যিহেতু আমাৰ সমাজৰ আটাইতকৈ কোমল আৰু সংবেদনশীল অংশ হয়, সেই গতিকে তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব। এই দিনটোত ঘৰতে থাকক, স্বাস্থ্যৱান খাদ্য গ্ৰহণ কৰক আৰু ভগৱানৰ নাম কীৰ্তন আপোনালোকে মনৰ ভিতৰতে স্মৰণ কৰি থাকক। এটা কথা সদায় মনত ৰাখিব, নিয়ম পৰম্পৰা মানি চলাৰ লগতে যদি আপোনালোকে গৰ্ভৱতী মহিলা বা শিশুসকল হয় তেনেহ'লে শৰীৰত অসুবিধা বা অসুস্থতা দেখিবলৈ পাব পাৰে। যদি এনেবোৰ দেখা পায় তেনেহ'লে পলম নকৰি ডক্তৰৰ কাষলৈ নিশ্চয় যাব আৰু স্বাস্থ্যৰ পৰীক্ষা কৰি ভালদৰে আপোনালোকে সুৰক্ষিত হৈ পৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে হয়তো সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।